ইছলামিক কিছুমান কথা আৰু বিজ্ঞানৰ কথাৰ লগত যথেষ্ট মিল আছে। কাৰণ মই যদি ক'বলৈ ধৰোঁতে এনেকৈ ঢেৰ কথাৰ প্ৰায় মিল পোৱা যায় বিজ্ঞানে আৰু ইছলামে। ইছলামে কৈছে, ইছলাম ধৰ্মাৱলম্বী মতে মানুহে দাঢ়ি ৰাখিব লাগে, গোফ কাটিব লাগে। কিন্তু বিজ্ঞানে কৈছে দাঢ়ি ৰখাটো ভাল, দাঢ়ি ৰাখিলে ডাঙৰ ডাঙৰ বেমাৰৰ পৰা মানুহে ৰক্ষা পাব পাৰে। আৰু গোফ ৰখাটো ভাল নহয়, যিটো গোফ ৰাখিলে ডাঙৰ বেমাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াতে ইছলামিক কথা আৰু বিজ্ঞানৰ কথাৰ সম্পূৰ্ণ মিল আছে। ইছলামে কৈছে থিয় হৈ পানী খোৱাটো নাজাইজ, থিয় হৈ পানী খাব নালাগে। বিজ্ঞানে কৈছে থিয় হৈ পানী খালে কিডনিৰ প্ৰব্লেম হয়, মানুহৰ কিডনিৰ সমস্যা হয়। ইছলামে কৈছে হাঁটুৰ তলত ভৰিৰ কিলাকুটিৰ ওপৰত কাপোৰ পিন্ধিব লাগে, কিলাকুটি ঘূৰিব নালাগে। ইছলামিক মতে কিলাকুটি ঘূৰি কাপোৰ পিন্ধাটো হাৰাম। আৰু বিজ্ঞানে কৈছে যদি কোনোবাই ভৰিৰ কিলাকুটি ঘূৰি কাপোৰ পিন্ধে এই মানুহৰ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। ইছলামে কৈছে নিয়মিত টোপনি যাব লাগে, সন্ধিয়া সোনকালে টোপনি যাব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগে। ইছলামিক তৰিকা মতে নিয়ম। আৰু বিজ্ঞানৰ মতে সন্ধিয়া সোনকালে টোপনি যোৱা আৰু ৰাতিপুৱা সোনকালে উঠা শৰীৰৰ ভাল, স্বাস্থ্যৰ কাৰণে উপযোগী। গতিকে ইছলামিক কথা আৰু বিজ্ঞানৰ কথাৰ মাজত ঢেৰ মিল আছে আৰু বহুতো আছে, সকলোখিনি ক'ব সময় নাই, এই সময়ত সকলোখিনি ক'ব নোৱাৰোঁ। ইছলামে কৈছে খোৱা খাদ্য চুবাই চুবাই খাব লাগে, এইটো সুন্নত। বিজ্ঞানে কৈছে চুবাই খোৱাটো হজম শক্তি বাঢ়ে। খোৱা খাদ্য যদি চুবাই খোৱা হয় হজম শক্তি বাঢ়ে। মই আৰু বহুতখিনি বস্তুতে বিজ্ঞান আৰু ইছলামৰ মাজত সম্পূৰ্ণ মিল দেখিছোঁ। গতিকে ইছলামৰ বিৰোধী কোনে ক'ব নোৱাৰিব। ইছলাম 1400 বছৰ আগতে যিখিনি কথা আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ গৈছিল, আজিৰ বিজ্ঞানীসকলে সেইখিনি কথা ৰিচাৰ্চ কৰি ওলাই আছে। গতিকে আৰু যিমান দিন যাব, যিমান উন্নত হ'ব দুনিয়া, যিমান উন্নত দেশ হ'ব, পৃথিৱী হ'ব, সিমানেই বিজ্ঞানে ইছলামৰ সত্যতা প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিব।